ইলেকশন মানে নিৰ্বাচন মানে হ'ল এই গণতান্ত্ৰিক দেশৰ শাসন ব্যৱস্থা চলাবলৈ এই নাগৰিকসকলৰ ভোটৰ দ্বাৰা প্ৰতিনিধি বাছনিৰ প্ৰক্ৰিয়া হ'লে চব ভালকৈ বুজি পাব এইবোৰ বহুত কথা তই নুবুজিবি আপোনালোকৰ বাবাৰ নাচেৰ কথা একো বুজিয়ে নাপাওঁ দেই সৌজন কোন আহিব পাৰিজন চাহি তলৰ পৰা নামি আমাৰ ঘৰত সোমাই অহা নাই আমাৰ লক্ষীমপুৰীয়া কৈ দেখোন আহিম আহিম বুলি সময় নাপাওঁ দেখোন এইবাৰ এপাক মাৰি আহোঁ ভালেই কৰিলা ভালেই কৰিলা পিছে আঁতৰি দিবলৈ নাহিলে কি কবা ঘৰখনত গৰু ছাগলী হাঁহ পাৰ ঘৰ জেমেলা বুজিছা এই আহোঁ বুলি তোৰ তাত বহি একেবাৰে আহিব নোৱাৰি পিছে কেইদিনমান থকাকৈ আহিলানে ঘৰৰ মালিক বাৰীৰ পৰা পুৰা এসপ্তাহৰ ছুটী লৈ বৰ কাম কৰিলে আপোনালোকে কথা বতৰা পাতক মই খোৱা বোৱা দিহা কৰোঁ ভাল 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 পঢ়োঁ বলে বলে আছো আছো জলি এওঁ আমাৰ গাঁৱৰে LP স্কুলৰ টেট মাষ্টৰ মোৰ আছে লক্ষীমপুৰৰ ইলেকশ্যনৰ কথা কৈছা মই তোমাৰ দুটা ইলেকশ্যনত ভোটেই দিয়া নাই দুটা ইলেকশ্যনত কিয় কি কবা বয়স হৈছে তাতে গেলা গৰম দীঘল লাইনত ভৰ দি ভোটটো দিবলৈ কোনটা বহে ভোট দিয়াটো আমাৰ কৰ্তব্য আৰু অধিকাৰ তাৰোপৰি ভোটৰ দ্বাৰা ভাল নেতা নিৰ্বাচিত হয় যি ৰাইজৰ উন্নয়নৰ বাবে কাম কৰে আকৌ লাভ নাই বুজিছা লাভ নাই লংকালৈ যিয়ে যায় সিয়ে যাব ৰাইজৰ উন্নয়নৰ কাম কোনেও নকৰে সেইটো নোহোৱা আকৌ সেইবুলি খুৰা আমিও আমাৰ দায়িত্ব পালন নকৰিলে হ'বনে একো লাভ নাই বুলি যদি ভোট দিয়া বাদ দি দিওঁ তেনেহ'লে দেখোন দেশৰ শাসন ব্যৱস্থাই নচলিব তাৰোপৰি দেশৰ হকে কাম কৰিম বুলি ওলাই অহা উপযুক্ত নেতা জানো আমাৰ ভোটৰ পৰা বঞ্চিত নহ'ব আমি নাগৰিকসকলে নিজৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিলেহে এই শাসকসকলেও নিজৰ দায়িত্ব পালন কৰিব মই মোৰ জ্ঞানেৰে ঢুকি পোৱাখিনিহে ক'লো পিছে খুৰা এটা ভাল খবৰ আছে ভাল খবৰ এই সোমবাৰে আবেলি নামঘৰত দেশৰ ৰাজহুৱা সভা আছে নিৰ্বাচনী সজাগতা সভা মই আচলতে আপোনালোকক খবৰটো দি যাওঁ বুলি আহিছোঁ সভাত ইলেকশ্যন অফিচাৰে ৰাইজক সকলোবোৰ কথা বুজাই দিব পিছে লক্ষীমপুৰীয়া খুৰা সভালে আপুনি এবাৰ মাৰিব যাম যাম মই নিশ্চয় যাম তেন্তে মই আহোঁ খুৰা
কেইটাৰ পৰা আজি এৰিয়াটো শেষ কৰিব লাগিব নহয় অ' খুৰী এই আহিছে নমস্কাৰ বহা মেলা নকৰো আৰু বুজিছা মই দেখোন তোমালোকৰ নিজৰে মানুহ ছাৰৰ সময় নাই বুজিছা এইকেইদিন ছাৰ খুব ব্যস্ত এইকেইদিন ছাৰৰ এই সভাৰো সময় নাই এই খোৱাৰো সময় নাই তথাপিতো বোলে গাঁও পৰা আজি ঘৰলৈ আহে হ'ব ব্যস্ত মানুহ যাওক যাওক এই হেৰি নহয় ইলেকশ্যনটো পালে নেকি ভোটটো কাক দিম বুলি ভাবিছা অৱশ্যে চিন্তাৰ কাৰণ নাই মইতো তোমালোকৰ নিজৰ মানুহ বুকুৰ আপোন প্ৰাণৰ আপোন অলপ বেছি হ'ল নেকি মই মানে মানুহটো অলপ বেছি আবেগ চাই সেই আচল কথালৈ ঘূৰি আহক হেৰা তোমালোকৰ এই সন্মুখৰ ৰাস্তাটোত মস্ত মস্ত খাল খালত পানীত হেৰা মহে কামুৰিলে আকৌ বৰ ডাঙৰ ডাঙৰ বেমাৰ হয় নহয় মেলেৰিয়া ডেংগু সেইবোৰ বেমাৰ কথা নকবা আৰু ছাৰ ভয়ে লাগে সেইকাৰণে ভাবিলো এই তোমালোকক বোলো 8 দুটামানকে দি যাওঁ এই মইতো এই তোমালোকৰ নিজৰে মানুহ ছাৰ এই খুৰীলে আকৌ ভাল শিপিনো নহয় এই দুটা দুমুঠি মানুহ আনিবাগৈ আকৌ সন্ধিয়া বেলা গাঁৱলীয়া ৰাইজক মুঠাৰ ঘৰ ওচৰলৈকে পঠাই দিবা হ'ব ছাৰ আৰু শুনা গাঁৱলীয়া ৰাইজক ক'বা গাঁৱৰ ৰাইজে যাতে ভোটটো মোকে দিয়ে মইতো তোমালোকৰ নিজৰে মানুহ ছাৰক ভোট দিলে তোমালোকৰ সেই আগফালৰ খালটো আৰু খাল হৈ নাথাকে পকী হৈ যাব এই চাৰিওফালে উন্নয়ন হ'ব এই স্কুল হ'ব কলেজ হ'ব কোৰ্ট হ'ব হাইকোৰ্ট হ'ব এই কুটুমবিনা হ'ব তাজমহল হ'ব এই মুঠতে চাৰিওফালে এই নদন হ'ব মানে দিয়া লোৱাৰ কথাবোৰ আকৌ তোমালোক মোৰ নিজৰ মানুহ বুলিহে নমস্কাৰ আহোঁ আজি এৰিয়াত কভাৰ কৰিব লাগিব নহয় কৈ দেই গৈ থাকোঁ পিছে কিনো ভবা লাগি আছিলি আলহী আহিছিলো আলহী এইবাৰ যে উঠিছে ইলেকশ্যনত তামুলী ছাৰ আৰু লগতে হাজৰিকা কিয় আহিছিল বৰ ভাল মানুহ বুজিছ আমাক একেবাৰে নিজৰ বুলি ভাবে নহয় এই হেৰি ক'ৰবাত কিবা দিব খুজিছিল নেকি তই কেনেকৈ জানি দিয় কি দিব খুজিছিল এই আঁঠুৱা আৰু দুটা উঠিবা পিছে তই ললি নেকি নাই সন্ধিয়া নিজে গৈ লৈ আহিবলৈ কৈছো কিমান মানুহ দুখ বুজা মানুহ হেল্ল' যোৱা বছৰ অত ডাঙৰ বানপানীটো গ'ল তহঁতৰ ঘৰ বাৰী পথাৰ সকলো বুৰি যোৱা নাছিল নে তহঁতৰ দেখোন গাই দুজনী পানী উঠি গৈছিল এতিয়া সেই মানুহটোৱে এবাৰ খবৰ ল'বলৈ আহিছিল নে দুখ বুজা মানুহ আমি কিবা নিজে বুজিবলৈ গৈছিলে দিম বুলি কোৱা দেখিয়ে চা খুৰী কেইটামান সূতা কেইটামান টকা বা কম্বল আঁঠুৱা কিনিব আমাৰ বিদেশ ভোটটো কাৰোবাৰ ওচৰত বিক্ৰী কৰিব জানো কি সন্মত কথা তাতে চাচোন খুৰী সূতা কেইটামান কম্বল আঁঠুৱা তই নিজে কিনি ল'ব পাৰিবি কিন্তু চাচোন আমাৰ গাঁৱৰ এই মথাউৰিটো স্কুলখন তই নিজে বনাই ল'ব পাৰিবি জানো সেইকাৰণে খুৰী আমাৰ বিদেশ ভোটটো আমি কাৰো ওচৰত বিক্ৰী নকৰি সদায় যোগ্য আৰু উপযুক্ত জনকে দিব লাগে পিছে গাঁৱত দেখি আছে মই তেখেতক ক'বলৈ আহিছিলো নাই যদি যাওঁ আজি নামঘৰত মিটিং এখন আছে ন তই খবৰ পোৱা নাই পাইছো আমাৰ এই মাষ্টৰনী বাইদেউ খবৰটো
উঠিছিলে পিছে এইবাৰ ইলেকশ্যনটো নিকাকৈ অনুষ্ঠিত হ'ব ৰাইজ কি কৰি লাগিছে নহয় মোৰ পালৰ বজাত আছে বুজিছ সেই তাতে আমাৰ মাছকণি বাইদেউ আৰু বিপ্লৱ ককাইদেউ সেই দেহেকে থাকি আছে নহয় এৰা ঐ তোৰ ককাই ভোট দিবলৈ আহিবনে যোৱাবাৰ নাহিলে নহয় নাই নাহে সেই কেৰেলাৰ পৰা ভোটটো দিব লাগে কি বুলি কয় সেই তাতে তাৰ অৱস্থা কি হ'ল ভোটটো তেনেহ'লে নষ্ট হ'ব নাই নাই নষ্ট হ'বলৈ দিব নোৱাৰি এই যোৱাবাৰদৰে ময়ে দি দিমগৈ কি কথা কওঁ ককাই ভোটটো কৈ দিয়ক আচৰিত কোনেও পাত্তাই নাপায় পিছে এইটো আইনমতে দণ্ডনীয় সেই কেনেকৈ হ'ব সেই নিজৰ ঘৰৰ ভোটটো দি দিলে যাব লাগিবনে লাগিব নিজৰ পৰা নহয় নিজৰ ব্যক্তিগত ভোটটোৰ বাহিৰে আনৰ ভোট দিব নোৱাৰে হয় নেকি আজি মিটিঙত চব আলোচনা হ'ব মই তেনে মিটিঙলৈ যাওঁ গ'ল আহিলা কৰিবা মই এই মানুহটো বৰ কামোৰ তহঁতৰ অকলে ভালে হ'ল বুজিছ এই তহঁতৰ ওচৰলৈ যাম যাম বুলি ভাবি আছো কি ক'ব লগা আছে বেগেতে কোৱা আমাৰ গৰম হৈছে এই তোৰ খংটো অলপ বেছি হ'ল এই নিজৰ ধৰ্মৰ মানুহৰ মাজত এনেকৈ আশে-পাশে ৰাখিব নাপায় নহয় এই মানে কথাটো হ'ল মানে তুমি বৰ নালাগে বেগাহে কথাটো হ'ল এই তহঁত ডেকা চামলি দেশৰ ভৱিষ্যত এই লুইত পৰিয়া ডেকাদল লক্ষ্যটোৰ সমুজ্জ্বল এই ৰণুৱাতই বনোৱাতই গাতটোৰ ভীমৰ বৰ হ'ব পাছৰখিনি কোৱা মুখস্থ নাই এই সৰুতে কোৱা কবিতা যিমানখিনি আছিলে সিমানখিনি দেখাব পাছৰখিনি ক'ত পোৱা গাবি কবিতা পাছৰখিনি মাতিব পৰা নাই কবিতাৰে বুজাব খোজা কথাখিনি কোৱা মানে মই ক'ব খুজিছো এই তহঁত ডেকা চামে যদি এই হাতে কামে লাগি যাওঁ সেই নিজৰ জাতি ধৰ্মৰ মানুহ এজন জানিব যাব চাচোন নিজৰ ধৰ্মটো আৰু জাতিটোৰ কিমান উন্নতি হ'ব এই মোৰ ভুল হৈছিল এতিয়া মই মোৰ হোটেললৈ ঘূৰি আহিছো এই এতিয়াৰ পৰা সেই নিজৰ জাতি আৰু ধৰ্মৰ মানুহৰ বাবে কাম কৰিম এই তহঁতিও যদি হাতে কামে লাগি যাওঁ তাৰমানে আমি গামোচাও ভোটটো দিব লাগিব এই তহঁতি বুজা ল'ৰা মইতো তহঁতক কি বুজাম মানুহৰ মঞ্জয় কৰিব বিচাৰিছা এই মই গৈ পাতো গৈ থাকো দে তহঁতে কথা কিয় জনাব বিচাৰিছা যে নাই মোৰ কাম এটা আছে কি খবৰ নাই এনেই ইহঁতৰ লগতে মোক চিপতি মাৰি আছো এই তহঁতৰ লগতে মই গৈ থাকো এই চাচোন চা চাচোন ধৰ্ম জনাই ভোট বিচাৰিছিল এইবাৰ ধৰ্মৰ নামতে আছিলে তোমালোকে পিছে সেইবোৰত ভুল নাযাবা জাতি ধৰ্ম জাত পাত প্ৰদূষণ নয় এইবোৰত ভুল গ'লে আমাৰ গণতন্ত্ৰৰ মৰ্যাদা একোৱেই নাথাকে তাৰোপৰি আমাৰ দেশৰ নৱপ্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সমাজৰ বিকাশৰ বাবে এজন ভাল জনপ্ৰতিনিধি নিৰ্বাচন কৰি নৈতিক মূল্যবোধেৰে দ্বাৰা দেশখন দান কৰিব লাগিব হয় হয় তাতে ভাৰতবৰ্ষখন গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষতে ইয়াৰ সংবিধান মতে জাত পাত ধৰ্ম সম্প্ৰদায় এইবিলাকৰ আমাৰ মানুহক ভাগ ভাগ কৰা নহয় গতিকে আমিও আমাৰ ক্ষুদ্ৰ স্বাৰ্থ এৰি জাত পাত ধৰ্ম এইবিলাকৰ ভেদাভেদ পাহৰি উপযুক্ত প্ৰাৰ্থীজনকে ভোট দিব লাগে বাৰু আমি আগবাঢ়িলো এই নামঘৰটো ৰাইজ উৎসৱৰে হ'ল এই ইলেকশ্যনৰ অফিচাৰো আহি খবৰ হৈছে আমি গৈ থাকোঁ তোমালোকে গাঁওবুঢ়া দেশৰ এবাৰ সভাৰ কথাটো মনত পেলাই দিব লাগিছিল এই মনত পেলাই দিয়াই নহয় তেখেতক কিবা লৈ আহিব হ'ব হ'ব
নিৰ্বাচন নচলে যি যাক যোগ্য বুলি ভাবিব তাকে ভোট সেইটো অধিকাৰ তাক লৈ কাজিয়া চি চি কিজানি জয়সাৰ সভাটো ঘূৰিবলৈ দিয়া আৰু কেলে তহঁতি দুজনে একেলগতে একেটা অফিচতে আছিলি অফিচ পেছনে দুজনে একেলগতে ঘূৰি ফুৰ নাম ঘৰ ভাওনা কৰিলে একেলগতে দুজনে যাওঁ এতিয়া এইবোৰ পাহৰি বেয়া নাপাবি আৰু ঘূৰি দিওঁ এই ৰাজনীতি এটা আমাৰ গাঁৱৰ নাম পৰকীয়া জিলা পিটিব যাতে এৰি দিব পাৰি ইলেকশ্যন আৰু পাৰ্টি নামত আমাৰ সম্পৰ্ক কোনে ধৰিলে সমাজে নাথাকিবনে পিছে এই গাঁওবুঢ়াই ঘৰত আছেনে ভালেই আমি হেৰি কৰা নাই কৈ থাকো তেনেকুৱা পিছে সৰুবিলাকে নাথাকিবি নিৰ্বাচনী বিষয়া কথাবোৰ সাধাৰণ ৰাইজে বুজি পোৱাকৈ সহজ কৰি তোলে এৰাকৈ মই সেই দুটা ইলেকশ্যনত ভোট নিদিয়াকৈ থাকি বৰ ভুল কাম কৰি আছিলোঁ এইবাৰ পৰা ৰ'দেই হওক বৰষুণে হওক মই মোৰ ভোটটো দি নাগৰিকৰ কৰ্তব্য পালন কৰিম আৰু এবাৰ ময়ো সম্পদ লৈছোঁ বৰষুণ দিলেও নিজৰ ভোটটো কেতিয়াও বিক্ৰী নকৰে মই এবাৰৰ পৰা নিজৰ বন্ধু বাহিৰে ঘৰৰ আন মানুহক বুজি আইন লৈ কেতিয়াও কৰি ময়ো ৰাজনীতিৰ নামত এতিয়াও হাই কাজিয়া ৰাইজে ইমান দিনে ইলেকশ্যনৰ সময়ত কৰি অহা ভোট বুজি পাইছে যেতিয়া এই খুব ভাল হৈছে আমি আগন্তুক দিনৰ এই ভোটবোৰ সংশোধন কৰিলে আমাৰ দেশ ৰাজ্য উন্নতি হ'ব আৰু আমি আমাৰ জাতীয় সংগীতটো বুকু ফিৰাই গাব পাৰিম গণতান্ত্ৰিক দেশৰ ভোটদান প্ৰক্ৰিয়া সাধাৰণ জনসাধাৰণৰ বিবেক ভিতৰ দ্বাৰা পৰিচালিত হ'ব পৰাকৈ বাৰ্তা বহনকাৰী সৰু চিমেণ্ট চাকৰি কৰা অহা